নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে পুনৰ আহি গ'ল SSCGD নিউ ভেকেঞ্চি 2025। তো পোষ্ট কিমান আহিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, এপ্লাই কেতিয়াৰ পৰা হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। SSCGD ৰিক্ৰুটমেণ্ট 2024 notification out for 64,000 constable GD. SSCGD recruitment 2025 overview. Name of organization Staff Selection Commission চমুকৈ SSC. Last date 5th October. Name of the post Constable General Duty চমুকৈ GD. Mode of application online. Category Central Government Job. Job location All India. SSCGD recruitment 2025 vacancy details. ইয়াত কোনটো কেটেগৰীত কিমান ভেকেঞ্চি দিয়া হৈছে সেইখিনি এতিয়ালৈকে জনোৱা হোৱা নাই। ইয়াৰ এজ লিমিট ইয়াত 18 বছৰৰ পৰা 23 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। লগতে SC ST সকলক 5 বছৰ আৰু OBC সকলক 3 বছৰ চিলেকশ্যনছ দিয়া হ'ব। এই পদখিনিত চিম্পুল 10 পাছ কৰিলেই অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াত জেনেৰেল OBC EWS সকলে 100 ৰুপিজ পে'মেণ্ট কাটিব লাগিব আৰু SC ST আৰু সকলো কেটেগৰীৰ ফিমেল কেণ্ডিডেটে নেলাগে। ইয়াৰ চিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব। প্ৰথমতে হ'ব কম্পিউটাৰ বেছ এক্সামিনেশ্যন, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট, ৰি-মেডিকেল টেষ্ট আৰু তাৰপিছত ফাইনেল মেৰিট লিষ্ট। ইম্পৰ্টেণ্ট ডেটছ, এই পষ্টখিনিৰ অনলাইন এপ্লাই 27 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট 5 অক্টোবৰ। তো এইখিনি আছিলে SSCGD নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি আপোনালোকে জানিব বিচাৰে যে SSCGD চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হয়, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট বা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কি চোৱা হয়, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এটা ভিডিঅ' বনাই দিম। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব। তো ইয়াৰ অনলাইন এপ্লাই আগষ্টৰ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব। তো যিসকলে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰে তেওঁলোকে চিম্পুল 10 পাছ কৰিলেই অনলাইন এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিলে আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।